বিগত 25 ডিচেম্বৰ তাৰিখৰ পৰা আগন্তুক 2 জানুৱাৰী তাৰিখলৈকে সৰুপথাৰ সমজিলাৰ শ্ৰী বাৰেখিলীয়া বৰনামঘৰ প্ৰাংগণত বাৰেখিলীয়া শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত আৰু সমন্বয় শিশু শিল্পী সমাজ সৰুপথাৰৰ উদ্যোগত আৰম্ভ হোৱা সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাই প্ৰযুক্তি আৰু বিশ্বায়নৰ যুগতো নিজৰ স্থিতি অটুট ৰখাৰ লগতে উঠি অহা প্ৰজন্মক আধ্যাত্মিক সাংস্কৃতিক দিশসমূহত পৰিপক্ক কৰি তোলাৰ বাবে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে। ইতিমধ্যে শিশু ভাওনা প্ৰতিযোগিতাখনৰ 5টা দিন অতিক্ৰম কৰিছে যদিও ভাওনাপ্ৰেমী ৰাইজৰ মাজত উৎসাহ উদ্দীপনা হ্ৰাস পোৱা নাই। পুহ মাহৰ হাড় কঁপোৱা ঠাণ্ডাকো নেওচি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ হোৱা প্ৰত্যেকখন ভাওনা ৰাইজে উপভোগ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 16টিকৈ শিশু শিল্পীৰ ভাওনাৰ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ 5ম দিনৰ অন্তত 10খনকৈ ভাওনাৰ মঞ্চস্থ সম্পূৰ্ণ হৈছে। সৰুপথাৰ সমজিলাৰ বুকুত এজাক কিশোৰীৰ আবেগেৰে প্ৰাণ পাই উঠা সমন্বয় শিশু শিল্পী সমাজৰ উদ্যোগত আমি এইবাৰ বাৰেখিলীয়া বৰনামঘৰ সৌজন্যত যিভাগ শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, ইতিমধ্যে আজি 5ম দিনত ভৰি দিছে। আমি খুব সুন্দৰ এটা পৰিৱেশ হোৱাৰ বাবে আমি উদ্যোক্তা মণ্ডলী অতিশয় আনন্দিত হৈছোঁ। এই আশে পাশে থকা বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ এই স্থানতে সমবেত হৈছে। তেখেতলোকৰ সমবেত হোৱাৰ বাবে আমাৰ উদ্যোক্তা মণ্ডলীয়ে যথেষ্ট আনন্দিত হৈ প্ৰতিদিনে আমি তেখেতলোকক যিমান পাৰোঁ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছোঁ। আজিও 2টা দল ইতিমধ্যে আহি আমাৰ এই সেউজ কক্ষতে তেখেতলোকে সাজ-সজ্জা কৰি আছে। লগতে আপোনালোকলৈকো আমি এই সময়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই প্ৰতিযোগিতাভাগী প্ৰচাৰৰ বাবে আপোনালোকে আহি আমাৰ হ'ব কেনেদৰে উৎসাহিত কৰাৰ বাবে পোনছাতে আপোনালোকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি এটি কথা জনাব বিচাৰিছোঁ, আমি সমন্বয় শিশু শিল্পী সৰুপথাৰৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমাৰ ধনশিৰি সমজিলাৰ অন্তৰ্গত যিসকল বৰেণ্য ব্যক্তিয়ে আমাৰ এই সংস্কৃতিৰ উদ্ধাৰ ক্ষেত্ৰত সাহিত্যৰ উদ্গনিৰ ক্ষেত্ৰত যি নিজকে উৎসৰ্গিত কৰিছে, তেনেধৰণৰ আমি ব্যক্তিৰ মাজৰ পৰা প্ৰত্যেক বছৰে 2জনকৈ ব্যক্তিক আমি জীৱনজোৰা সাহিত্য সংস্কৃতি বটবৃক্ষ বঁটা আৰু সাহিত্য সংস্কৃতিৰ জীৱনধাৰা বঁটা নামেৰে 2টা আমি দিয়াৰ মানস কৰিছোঁ। আমি এই বঁটাটো 1 জানুৱাৰীত 2026ত দিয়াৰ মনস্থ কৰিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ, আমি এইবাৰ আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু সৰুপথাৰৰে এজন অতি শ্ৰদ্ধাৰ ব্যক্তি, সকলোৱে শ্ৰদ্ধাৰ ব্যক্তি নৰেন চুতীয়া ছাৰ, তেখেতক আমি সাহিত্য সংস্কৃতিৰ বটবৃক্ষ বঁটা এই সন্মানেৰে বিভূষিত কৰিব বিচাৰিছোঁ। লগতে আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু সিদ্ধেশ্বৰ শইকীয়া ছাৰ, সকলোৱে জ্ঞাত, তেখেতে নিজকে এই সাহিত্য সংস্কৃতি আগবঢ়াই নিয়াৰ স্বাৰ্থত যিমান কাম কৰিবলগীয়া তেখেতে কৰিছে, আমি সেইসমূহক স্বীকৃতি হিচাপে আমি এইবাৰ সাহিত্য সংস্কৃতিৰ জীৱনধাৰা বঁটা আমি আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু সিদ্ধেশ্বৰ শইকীয়া ছাৰলৈ আমি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ। অহা 1 জানুৱাৰীত এই বঁটাটি আমি প্ৰদান কৰিম। আমি প্ৰত্যেক বছৰে এই কণ শিশুসকল বা যুৱকসকলৰ ভিতৰত যিসকল শিশু বা যুৱকে এই ভাওনা সংস্কৃতিৰ জৰিয়তে নিজকে সমাজত প্ৰতিষ্ঠিত কৰিবলৈ অহৰহ চেষ্টা কৰি আছে, ইতিমধ্যে আমাৰ মাজৰে পৰা কেইগৰাকীমান শিল্পী বুলিয়ে কৈছোঁ, গায়ন বায়নে হওক, দোহাৰৰ ক্ষেত্ৰতে হওক যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এনেসকল যুৱক আৰু শিশুৰ ভিতৰত আমি যুৱ উদ্যমিতা বঁটা বুলি এটি বঁটা আমি প্ৰত্যেক বছৰে দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ 2জন কিশোৰক আমি এই বঁটাটো দিয়াৰ আমি এটা সিদ্ধান্ত লৈছোঁ।